ৰাতি বাজে 2টা এনেকৈ অভয়পুৰী টাউনত খোজকাঢ়ি আহি আছোঁ। ইতিমধ্যে 4 কিলোমিটাৰ খোজকাঢ়িলোঁ। অভয়পুৰী টাউনৰ পৰা গৈ আছোঁ মানে কি কয় অভয়পুৰী ৰেল ষ্টেচন। মানে মই বাছত উঠিব নোৱাৰোঁ, সেইটো কাৰণে ৰাতিকৈ যিটো 10:30 ট্ৰেইন আছিল সেই ট্ৰেইনটো লেট মাৰি দিছেতো, সেইটো কাৰণে সেই ট্ৰেইনত মানে যামতো, সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ বৰষুণৰ মাজতে। ছাতি লৈ বৰষুণ পৰি আছে, তিতি বুৰি গৈ আছোঁ, উপায় নাই আৰু এনেকুৱাই হয় অসুবিধা হ'লে মানে। বহুকেইটা গাড়ী অহা যোৱা কৰি আছে ৰ'দেদি। চেঙেল দিলোঁ, কোনো এটা গাড়ীয়ে নৰখাল মানে। কমচে কম 10-12টামান গাড়ী পাইছিলোঁ, কোনো এটা গাড়ী নৰখাল। সেনেকুৱাই বিপদত পৰিলে মানে কোনেও মানে নেচায় আৰু। ইতিমধ্যে ফাইনেলি 4.5 কিলোমিটাৰ আহিলোঁ আৰু আধা কিলোমিটাৰমান আছে ষ্টেচন পাবলৈ। চ' গৈ আছোঁ। এটা ট্ৰেইন মিছ কৰিলোঁ ইতিমধ্যে, এতিয়া আছে 4টাৰ পিছত এটা ট্ৰেইন আছে, সেইটোৱে যাম মানে। ফাইনেলি 40 মিনিটত 50 মিনিটত অভয়পুৰী ষ্টেচন পাই গ'লোঁ। 5 কিলোমিটাৰ ৰাস্তা মানে অভয়পুৰী টাউনৰ পৰা, মানে ৰৌমাৰী ঈদগাহৰ পৰা আৰু কি অভয়পুৰী ৰেলৱে ষ্টেচন 5 কিলোমিটাৰ ফাইনেলি পাই গ'লোঁ। বৰষুণত তিতি বুৰি আহিলোঁ আৰু।